हेलो गाइस মই নন্দা ভিডিঅ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে থাম্বনেল দেখি গমে পাইছে চাগে মই ক'ত যাবলৈ ওলাইছো হয় মই লোকেল লাদাখ যাবলৈ ওলাইছো আৰু প্ৰথমবাৰ যাবলৈ ওলাইছো ধুনীয়াকৈ মই ড্ৰেছটো পিন্ধি ললো সিম্পল কে যাম আপোনালোকে জানি তাৰপিছত মই ধুনীয়াকৈ অকমান চুলিটো আছৰলো একো মেকআপ চেকআপটো নকৰো বুলি আপোনালোকে জানি আৰু ন যিহেতু এটা ধুনীয়াকৈ অকমান চুলিটো আছৰি লওঁ তাৰপিছতে যাম আৰু ন গৈ আছো আৰু তাৰপিছত ধুনীয়াকৈ চুলিটো আছৰি ললো ফুট এটা লগাইছো আৰু অকনমান কিবা কৰিছো আৰু মানে চুলিটো ভালকে আছৰি লৈছো তাৰপিছত ঘড়ী এটা পিন্ধিছো আৰু একো কৰা নাই গাইস যেহেতু মই এনেকে সিম্পলে গৈ ভাল পাওঁ সেইটো কাৰণে ধুনীয়াকৈ উলাই ললো এতিয়া আমাৰ হৈছে চাগে খুব 1:30 মান বাজিছে দেই এইখিনি সময়ত 2টা মান বাজিতহে যোৱা হ'ব চাগে আমি সোনকালে যাম বুলি ভাবিছো কিছুমান প্ৰব্লেমৰ কাৰণে যোৱা নহল আৰু মই হেনাহত চেন্ডেল আনিছো মোজা লগাইছো যেহেতু বহুত ঠাণ্ডা পৰিছে তাৰপিছত ধুনীয়াকৈ উলিয়াই ললো মই ধুনীয়াকৈ উলাই লৈ কৰি বস্তু খোৱা লৈছো খৰি লৈছো কেৰাহী চাহি কিবা কিনি লৈ লৈছো আৰু মই ঘৰৰ পৰা ৰুটি বনাই লৈ গৈছো কেখনমান পিছত আমি সকলোৱে গৈ আছো বা আমি সকলোৱে গৈ আছে তিনজন উঠিছো দেই আগৰ আমি আপোনালোকে নকব আৰু আমাৰ এইটো এটা পাৰ্টনাৰ মানে লগৰ আৰু ক'ব লাগিব আৰু এপিনে লগৰ আছে আমি তিনখন স্কুটি লৈছো আমি সকলোৱে যাবলৈ লৈছো এই ৰাস্তাটো চাওকচোন ধুনীয়া লাগিছে স্কুলৰ পোৱালিবোৰ আহি আছে কাষত তাৰপিছত এই জায়গাটো পাই গলো চাওক কি ধুনীয়া লাগিছে গাইস জানেনে এতিয়াই একদম ওয়াও চাওক কি ধুনীয়া মানে তাত বেছি অকণীয়া পানী আছে দি গাইস চাওকচোন পানী আছে অকণ তাৰপিছত অকণ পানী আছে খাল নিচিনা মানে গাড়ীবোৰ অহা যোৱা কৰি থাকে চাগে যেহেতু মই প্ৰথমবাৰ আহিছো নেজানো তাৰপিছত এয়া চাওক বহুত ধুনীয়া লাগিছে গাইস একদম পাথৰ পানী হলে নাই খালি চাওক গাইস বহুত ধুনীয়া লাগিছে গাইস প্ৰথমবাৰ আহিছো এই চাওকচোন জায়গাটো কি ধুনীয়া লাগিছে খালি ইয়াত মানে ঝৰ্ণা চৰ্ণা একো নাই আৰু সেইবোৰ খালি পাথৰ আছে আৰু অকমান গছ-গছনি আছে মানে সেইবোৰ একো নাই আৰু খালি অকণ বাই আহি একদম লাগি আলু কুটাত লাগি গৈছে মানে যিহেতু 2:30 মান বাজিলে আমি আহোঁতে 3টা বাজিলে আমি আহিব সব আলু চালু কুটি কৰি ধুনীয়াকৈ ধুই লৈছো তাতে অকণমান পানী আছিলে যে কিবা জায়গা অকমান তাতে ধুই আনিলো সেইখিনি আমি বস্তুখিনি বাইয়া ৰিলছ বনাইছে আমাৰ ৰান্ধনী দেই বেলে বনাব বোলে তাৰপিছত এই মাংস চাওকচোন বনাই আছে যি ধুনীয়া লাগিছে মাংসত দিবলৈ বিলাহী কাটি আছে ধুনীয়াকৈ কাটিছে কালাৰটো ভাল লাগিছে আৰু মই আদা নহৰু খুন্দি দিছো দেই তাৰপিছতে আদা নহৰু খুন্দি দিয়াৰ পিছত মোক আহনো ধৰিছে যিহেতু ভিডিঅ' কৰিবলৈ দিছিলো তাৰপিছতে এই চাওকচোন জায়গাটো বহুত ধুনীয়া লাগিছিলে মানুহ বেছি নাছিলে আমি গৈছিলো আৰু কেইজনমান মানে বেলেগ মানুহ গৈছিলে ল'ৰাবিলাক সাইডত আছিলে আৰু সিহঁতে তাৰপিছতে গাইস অকমান ভিউটো আপোনালোকক দেখাই দিওঁ বুলি ভাবিছো ভালকে চাওক আৰু এখন স্কুটি আমি আনিছিলো চাওক বহুত ধুনীয়া জায়গা গাইস এয়া মানুহবোৰ মানে তাত বেছিকে মানুহবোৰ নাই খালি খৰি কাটিবলৈ মানুহবোৰ আহে ওচৰত অকনমান আমি ওলাই আহিছো আমি যোনখিনি খাইছিলো তাৰ পৰা অকনমান আগলৈ যাওঁ বোলো কিনো আছে চাই আহোঁগে তাৰপিছতে অৱশ্যে এনেকৈ আমি যেনেকৈ আছিলো তেনেকৈ একো নাই বাৰু তাত বিশেষ লোকেল লাদাখ আপোনালোকে যদি যাব বিচাৰে তে যাব পাৰে অকনমান বা আৰু মই অকনমান আহিছো আৰু ওলাই তাকে হাঁহি বা কৈ আছো আৰু তাৰপিছত গাইস চাব দেই জায়গাটো মোৰ ভাল লাগি গৈছে মানে মানুহ নাই কোনো শান্তি কোনো মানে একো শান্তি মানে একদম শান্তি লাগি গৈছে তাত গৈ বহুত গাড়ী চাড়ী মাত শুনি থাকো যিহেতু সেইবোৰ মানে অকনমানৰ পৰা আঁতৰি আহিছো যিহেতু ইমান সেইবোৰ ঘৰত থাকি যিহেতু বহুত আমনি লাগি যায় ন মানুহৰ মানে কথাবোৰ মাতবোৰ শুনিবলৈ মন নোযোৱা হৈ যায় অকনমান নিজকো সময় দিব লাগে কেতিয়াবা সেইটো কাৰণে অকনমান নিজকো ভিডিঅ' কৰি লৈছো দেই তাৰপিছতে আৰু কি ক'ব গাইস চাওকচোন বহুত ধুনীয়া জায়গা আৰু বাইক কিনো কৰি থাকে জানো তাহা একদম ভাল লাগি গৈছে বহুত ভাল লাগি গৈছে কৈছো নহয় একদম ক'বই নালাগে আৰু গাইস আমাৰ খাবলৈ হৈ গ'ল ঘূৰি আহিলো ঘূৰি অহাৰ পিছত মই ৰুটি মানে ভগাই আছো আৰু তাৰপিছত বায়ে মাংস ধুনীয়াকৈ ভগাবলৈ লৈছে মানে কেৰাহী পৰা অজৰাই লৈছে বাটিত যিহেতু তাৰপিছতে মই ধুনীয়াকৈ ৰুটি সকলোকে মানে সমানকৈ দিছো সেয়া লগৰ দেই আমাৰ তাৰপিছতে খাবলৈ চবে ল'লে ময়ো খাব লৈছো অকনমান ভিডিঅ' কৰাৰ কাৰণে হাঁহি দিছো তাৰপিছত যিহেতু খাবলৈ হৈ গ'ল কেৰাহীটো চাওকচোন একে ৰুকি পাখি লৈছে বায়ে দেই তাৰপিছত যিহেতু
মানে খোৱা কাঁহীখিনি মানে এনেকৈ জোঠা মানে লৈ যাবলৈ বেয়া লাগিছে যিহেতু মই অকণমান হালধি দিওঁ মানে অকণ পানী কিবা কৰি দিওঁ বুলি পেলাই মানে অকণমান পানী ল'বলৈ আহিছোঁ যিহেতু অকণ পানী ওলাই আছিলে ইয়াৰ পৰা অকণ বৈ থাকে মানে যিহেতু সেইটো কাৰণে এই বাতিটোতে ধুনীয়াকৈ লৈ গ'লোঁ তাৰপিছত গাইছ চাওকচোন আমি খাই কৰি হৈ গ'ল কুকুৰটোহে আকৌ এতিয়াহে আহিছে দেই তাৰপিছতে গাইছ চাওক এতিয়া ধুনীয়াকৈ ঠাণ্ডা লাগিছে কিন্তু বহুত আন্ধাৰো হৈ গৈছে বহুত দেৰি হৈ গ'ল আমাৰ 4:30মান বাজি গ'ল এতিয়া একদম চুইটাৰ টুইটাৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু তাৰপিছতে পিছপিনে লগৰ আহি আছে দেই যিহেতু তাৰপিছতে সকলোৱে গৈ আছে মই অকণমান এইখিনি খোজকাঢ়ি গৈছোঁ যিহেতু স্কুটিখন সেইখিনি অকণমান আগত আছে সেইটো কাৰণে জেগাটো আৰু নেক্সট টাইম আহিম বুলি ভাবিছোঁ যিহেতু বহুত ভাল লাগিছে এয়া মই গৈ আছোঁ স্কুটিতে অকণমান নিজক ভিডিঅ' কৰি লৈছোঁ এনেকৈ ভিডিঅ'বোৰত দেখোঁ মানে ভিডিঅ' কৰে ন সকলোৱে মোৰো মন গ'ল যিহেতু তাৰপিছতে ৰাস্তাটো বহুত খাল বাম আছিলে তেতিয়া সেইটো কাৰণে মোৰ চেণ্ডেলটো মানে পৰি থাকিলে পানীতে তাৰপিছতে একো নাই যিহেতু ধুনীয়াকৈ ৰ'ব বুলি কৈছোঁ তাৰপিছতে এয়া যাওঁগৈ আৰু গাইছ একদম বাই বাই দিছোঁ মই দেই তাৰপিছত আমি অহা যোৱা ৰাস্তাখন চাওকচোন মানে জেগাটো ভালে আছে যিহেতু খাল বাম বহুত বেছি আছে আমি আকৌ 3জন মানে অকণমান ভিডিঅ' কৰি ল'লোঁ বাই যিহেতু বহুত ঠাণ্ডা লাগিছে কাৰণে মোৰ মানে কেইবাতে শুই গৈছে কান্ধতে তাৰপিছত এয়া আমাৰ চাহপাত বাগানখিনি কি ধুনীয়া চাওকচোন গাইছ যিহেতু এতিয়া বহাগ মাহত ধুনীয়াকৈ পাতবোৰ ওলাবহে কুমলীয়া পাতবোৰ যিহেতু মই ঘৰলৈ আহি গ'লোঁ বাহঁতে মোক থৈ গ'ল তাৰপিছত মই এয়া ঘৰলৈ অহা ৰাস্তাকণ অকণমান আধাতে নামি গ'লোঁ অহাৰ পিছত ঘৰতে আহিলোঁ যিহেতু আমাৰ কি হ'ল জানেনে গাইছ বাহঁতে আকৌ সেইখিনি জেগালৈ ঘূৰি যাবলগীয়া হ'ল বাই মোবাইলটো তাতে থাকি আহিলে যিহেতু বহুত ফোন কৰি আছোঁ কোনো পোৱা নাই সেইটো কাৰণে মানে ৰিচিভ কৰা নাই কোনো যিহেতু দিন হোৱাহাতি কোনোবাই পাই গ'লে হৈছেগৈ যিহেতু আমাৰ আহি পোৱা বহুত সন্ধিয়া হ'ল সেইটো কাৰণে আৰু বাহঁতে ঘূৰি গৈছে মোবাইলটো আনিবলৈ যাবলৈ যিহেতু অকণমান বেয়াও লাগি আছে পিছত এতিয়া মই আজি পিছদিনাখন ভয় আছোঁ গাইছ মোবাইলটো যিহেতু পালে ঘূৰি যোৱাৰ কাৰণে আমি যোনখিনি জেগাত খাই আছিলোঁ তাৰ এইপিনে ছাইডত যে ল'ৰা কেইজনমান খাই আছে বুলি কৈছোঁ সিহঁতে ভাগ্য ভাল অকণমান সিহঁতে যদি আহাহঁতে পিনে মোবাইলটো নাপালোঁ হৈ চাগে বহুত দামী মোবাইল আছিলে ভাল মোবাইল আছিলে তাৰপিছত যিহেতু পালে এতিয়া ন অকণ হ'লেও মানে বেয়া লাগি আছিলে সেইখিনি সময়ত মই যিখন সময়ত ভিডিঅ' কৰি আছিলোঁ যিহেতু বায়ে ভিডিঅ' পালে ঘৰতো অকণমান দেৰি হোৱাৰ কাৰণে গালি খাইছে বা আৰু ভিনো যিহেতু একো নাই আৰু এতিয়া আমি আহি পালোঁ যিহেতু মোবাইলটো পালে ভালে দিন হোৱাতি চাগে নেপালে হয় একো নাই আপোনালোকেও যদি ক'ৰবালৈ যায় যিকোনো বস্তু অকণমান ধ্যান ৰাখিব আমি যিহেতু অকণমান সোনকালে আহিবলৈ কাৰণে বাহঁতৰ গৰু চৰু আনিবলৈ কাৰণে গৰু মানে ছাগলী এইবোৰ আনিবৰ কাৰণে দেৰি হৈ গৈছিলে কাৰণে সোনকালে আহিবলগীয়া খৰকৈ আহাওঁতে এনেকৈ হৈ গ'ল আপোনালোকে যদি ক'ৰবালৈ যায় তে ভালকৈ চাই চিন্তি বস্তুবোৰ লৈ যাব আৰু চাই আনিব যে সকলোবোৰ বস্তু আপোনালোকে আনিছেনে নাই মোৰ লগত এনেকুৱা হ'ল বুলি কাৰণে আপোনালোককো কৈছোঁ যে আপোনালোকে সাৱধানকৈ থাকিব আৰু সাৱধানকৈ লৈ আনিব তাৰপিছতে মই ঘৰলৈ আহি কৰি ল'লোঁ তাৰপিছতে মানে বাহঁতক ফোন কৰি আছোঁ আহি পাইছেনে নাই কি কৰিছে নাই তে আজিলৈ ইমানেই দেই গাইছ নেক্সট ভিডিঅ' লগ পাম বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে আজিলৈ ইমানেই দেই গাইছ বাই বাই